হেল্ল' মোৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেল ইউটিউব চেনেললৈ স্বাগতম জনাইছো সকলোৱে খবৰ ভালনে আশা কৰো সকলোৱে ভালে আছা আমি যেহেতু ক্লাস 9 ম্যাথমেটিক্সৰ চেপ্টাৰ 2 টো আলোচনা কৰি আছিলো বহুপদ আমি আগৰ ভিডিঅত অনুশীলনী 2.3 টো কৰিলো আজি আমি এই ভিডিঅটোত 2.4 টো কৰিম যদি তোমালোকে অনুশীলনী 2.3 টো চোৱা নাই তেনেহলে ডেসক্ৰিপচনৰ লিংকটো দিয়া আছে তাত গৈ তোমালোকে চাব পাৰিবা আমি আজি ভিডিওটো আৰম্ভ কৰো আমাক অনুশীলনী 2.4 ৰ 1 নম্বৰ কোৱেশ্চনটো কি দিছে তলৰ কোনটো বহুপদৰ এটা উৎপাদক x + 1 তাক নিৰ্ণয় কৰিব দিছে কোনটো বহুপদৰ উৎপাদক x + 1 হ'ব তাক কি কৰিব দিছে নিৰ্ণয় কৰিব দিছে এটো আমি শূন্য উলিয়াই মেলি আমি ইয়াত বহাই দিম বহুপদটোত বুজি পাইছা এতিয়া চোৱা ধৰা হল ধৰা হল px বহুপদ মানে px মানে কি হয় বহুপদটো কি আছে x³ + x² + x + 1 হয়নে এতিয়া চোৱা এতেকে x + 1 নর শূন্য কি হ'ব x + 1 = কিমান 0 হলে মানে x = -1 x + 1 ৰ শূন্য কি হ'ব -1 হয়নে নহয় এতিয়া আমি x ৰ ভ্যালুটো কিমান পালো -1 এতিয়া আমি ইয়াত বহাই দিম x ৰ ভ্যালুটো যদি -1 হয় তেতিয়া কি হ'ব -1³ plus -1² plus -1 plus 1 আছে হয়নে এতিয়া -1 তিনটা পূৰণ কৰিলে কিমান হ'ব -1 এ হ'ব হয়নে নহয় -1 আৰু প্লাস এটো মাইনাস দুটা পূৰণ -1 দুটা পূৰণ কৰিলে কি হৈ যাব প্লাস হৈ যাব মাইনাসে মাইনাসে কি হৈ যাব প্লাস হৈ যাব হয়নে নহয় তেতিয়া হলে কিমান হৈ যাব 1 আৰু এটো কিমান হৈছে প্লাসে মাইনাসে কি হ'ব -1 plus 1 এতিয়া মাইনাস প্লাসে মাইনাসে কি হৈ যাব মাইনাস প্লাসে মাইনাসে কি হৈ যাব মাইনাস গতিকে কি হৈ যাব এটো 0 গতিকে আমাৰ আনসাৰটো কিমান আহিছে 0 আহিছে এতেকে x + 1 প্ৰদত্ত বহুপদটোৰ উৎপাদক হ'ব হয়নে আমি যেহেতু 2.3 টো এনে ধৰণে কোৱেশ্চন কৰিলোই হয়নে নহয় কৈছোই আমি শূন্য উলিয়াই মেলি হয়নে নহয় বা তোমালোকে এনেদৰে কৰিব পৰা বা তোমালোকে যদি এডখ যদি নকৰা তোমালোকে ডাইৰেক্টলি লিখি দিব পৰা যে x + 1 ৰ এতেকে x + 1 ৰ শূন্য কি হ'ব -1 এনেদৰে ডাইৰেক্ট কৰিব পৰা মানে কি হয় আমি যেহেতু গম পাওয়ে হয় না যদি তোমালোকে আমি যেহেতু আগতে শূন্য ওলাইছে যেতিয়া শূন্য ওলা মানে কি হয় x + 1 আছে যে x + 1 হলে মানে = 0 হয় না নহয় = 0 যদি শূন্য লেবলে হয় তেতিয়া যদি x ৰ পৰা x + 1 লেফট সাইডত আছে +1 টো যদি ৰাইট সাইডত যায় কি হৈ যাব -1 হেতু আমি জানোৱে হয় না তোমালোকে এনেদৰে ডাইৰেক্ট লিখি দিব পাৰা বুজি পাইছা কথাটো আশা কৰো সকলোৱে 1 নম্বৰ কোৱেশ্চনটো বুজি পালা এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো কৰো আহা তো কি দি আছে x⁴ plus x³ plus x² plus x plus কিমান আছে 1 আছে ধৰা হল px = x⁴ plus x³ plus x² plus x plus কিমান আছে 1 আছে এতিয়া চোৱা x plus 1 আছে হয়নে এটাকে x plus 1 ৰ শূন্য কিমান হৈ যাব -1 হয়নে নহয় এতিয়া আমি শূন্যটো পালো x ৰ ভ্যালুটো হয়নে গতিকে -1 হ'ব ইকুৱেল টু কিমান হ'ব 1 to the power -1⁴ plus -1³ plus -1² plus -1 plus 1 এতিয়া আমি নেক্সট কৰো এতিয়া নেক্সট স্টেপটো -1 যদি 4টা পূৰণ হয় হয় না পাৱাৰটো কি আছে
পাৱাৰটো যুগ্ম সংখ্যা হ'ব যেতিয়া মাইনাছৰ ওপৰত পাৱাৰটো কি থাকিব যুগ্ম সংখ্যা থাকিব তেতিয়া ই কিহত আহিব প্লাছত আহিব যদি অযুগ্ম সংখ্যা থাকে পাৱাৰটো তেতিয়া কি হ'ব মাইনাছতে আহিব হেতুৰ কথা তোমালোকে মনত ৰাখিবা হয় নাই তোমালোকৰ মনত আছে চাগে হয় নাই তথাপিও এবাৰ ৰিপিট কৰি দিছো আৰু জাস্ট এতিয়া এটো কিমান হৈ যাব -1 টু দি পাৱাৰ 4 হলে মানে এটো 1 আহিব এতিয়া প্লাস এ মাইনাস এটো -1 যদি তিনটা পূৰণ কৰি কিমান হ'ব -1 এ হ'ব গতিকে আকৌ প্লাস এটো প্লাস এটো -1 হৈ যাব হয় নাই এটো প্লাস মাইনাস দুটা যদি পূৰণ হয় তোমালোক কৈছিলে এ টু যুগ্ম সংখ্যা হয় হয় না নহয় গতিকে এটো কি হৈ যাব মাইনাস দুটা পূৰণ হলে মানে প্লাস হৈ যাব গতিকে 1 আহিলে এটো প্লাস এ মাইনাস হ'ব প্লাস 1 এতিয়া সোয়া 1 প্লাস এ মাইনাস কি হ'ব মাইনাস প্লাস 1 এতিয়া চাও এটো প্লাস এ মাইনাস এ ক্যান্সেল হৈ গল প্লাস এ মাইনাস এ ক্যান্সেল হৈ গল আমি কিমান পালো 1 পালো এতিয়া আমাৰ 0 আহিছে না আনসারটো 0 নাই আহা হয় নাই এতিয়া সোয়া যদি 0 নাহে তেতিয়া কি হৈ যাব এটাকে x + 1 পদত্ত বহুপদটোৰ উৎপাদক নহয় কাৰণ আমাৰ উৎপাদক হ'বলে হলে মানে আমাৰ কি আহিব লাগিব 0 আহিব লাগিব আমি 0 পাইছো জানো নাই পোৱা 1 পাইছো গটিকে x + 1 পদত্ত বহুপদটোৰ উৎপাদক নহয় আশা কৰো সকলে বুজি পালা 2 নম্বৰ কোৱেশ্চনটো এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো কৰো আহা একেবাৰে সহজ হয় নাই কোৱেশ্চনটো কি দিছে x to the power 4 plus 3x³ plus 3x² plus x plus 1 আছে এতিয়া ধৰা হল px equal to x to the power 4 plus 3x³ plus 3x² plus x plus 1 হয়নে এতিয়া এটাকে x plus 1 ৰ শূন্য কি হ'ব -1 এতিয়া আমি x ৰ ভ্যালুটো বহাই দিম p -1 এটাকে x to the power কিমান হৈ যাব -1 to the power 4 plus 3 into -1³ plus 3 into -1 square plus -1 plus 1 -1 to the power 4 হলে মানে কিমান হৈ যাব এটো 1 এ হৈ যাব plus 3 into এটো কিমান হ'ব -1 plus 3 into 1 plus a minus কি হৈ যাব minus plus 1 দেখুন পলো 1 plus a minus কি হৈ যাব minus হ'ব plus 3 minus 1 plus 1 এতিয়া -1 plus 1 cancel হৈ গল plus 3 minus 3 cancel হৈ গল কিমান বাকি থাকিলে 1 বাকি থাকিলে এটাকে আমাৰ 0 আহিছে জানো আনসারটো 0 নাই হা এটাকে কি হৈ যাব এটাকে x plus 1 পদত্ত বহুপদটোৰ উৎপাদক নহয় হয়নে 4 নম্বৰ কোৱেশ্চনটো কি দিছে x³ - x² minus ব্র্যাকেটত কিমান আছে 2 + √2 into x plus √2 এটো আমি প্ৰথমে এটো ভাঙি ললে অকমান আমাৰ মেথটো কৰিবলৈ সহজ হ'ব আহা আমি এটো ভাঙি লওঁ আহাচোন x³ আছে -x² এটো যদি পূৰণ হয় কিমান হৈ যাব মাইনাস আহিব 2x হ'ব আকৌ প্লাস এ মাইনাস কি হৈ যাব মাইনাস হৈ গল √2x plus √2 এতিয়া আমি নেক্সট স্টেপটো কৰো আহা ধৰা হল px equal to x³ minus x² minus 2x minus √2x কিমান হৈ যাব plus √2 এতিয়া
এতেকে x plus 1 or শূন্য কি হ'ব -1 এতেকে p আৰু x ৰ ভ্যালুটো বহাই দিম -1 equal to -1 cube minus 1 square minus 2 into -1 minus √2 into -1 plus কিমান হ'ব √2 -1 cube to কিমান হৈ যাব -1 minus 1 square to কিমান হৈ যাব +1 এতিয়া চোৱা মাইনাস এ মাইনাস এ কি যাব প্লাস 2 গুণ 2 হয় না নহয় এটো মাইনাস এ মাইনাস এ কি যাব প্লাস √2 প্লাস 2 এতিয়া এটো মাইনাস এ মাইনাস এ কি যাব প্লাস হ'ব -2 প্লাস 2 √2 প্লাস √2 এতিয়া প্লাস এ মাইনাস এ কি যাব মাইনাস হৈ যাব এটো ক্যান্সেল হৈ গল তেতিয়া কিমান থাকিলে √2 এতিয়া চোৱা ইয়াৰ আগত একো নাই মানে কি এটা আছে 1 এটা আছে ইয়াতো 1 এটা আছে গটে কিমান হৈ যাব এ 1 1 প্লাস হলে মানে কিমান হৈ যাব 2√2 এতিয়া আমাৰ আনসাৰটো কিমান আহিছে 2√2 0 আহিছে জানো 0 নাই অহা এটাকে কি হ'ব এটাকে x + 1 প্ৰদত্ত বহুপদটো কি নহয় উৎপাদক প্ৰদত্ত বহুপদটোৰ উৎপাদক নহয় আশা কৰো সকলোৱে এক নম্বৰ কোৱেশ্চন বিলাক বুজি পালা এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো কৰো আহা 2 নম্বৰ কোৱেশ্চনটো কি দিছে উৎপাদক উপপাদ্য ব্যৱহাৰ কৰি তলৰ প্ৰতিটো ক্ষেত্ৰতে gx and px ৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰিব দিছে ইয়াত কি কৰা আছে gx px ৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰিব দিছে gx টো মানে কি হয় px টোৰ এটা উৎপাদক হয় নে নহয় এটো প্ৰমাণ কৰিব লাগে আমি জাস্ট আগৰটো নিচিনা কৰিছো হয় নাই এটো জাস্ট আমাৰ gx ক কি উলিয়াব লাগিব আমি শূন্য উলিয়াই মেলি কৰিম হয় নাই যদি আমাৰ এই বহুপদটো ইয়াত কিন্তু বহুপদটো দিয়া আছে px টো দিয়া আছে হয় নাই আমি আগৰটোত কি কৰি লৈছিলো ধৰা হল px বুলি ধৰি লৈছিলো কিন্তু ইয়াত px আৰু gx দুইটা দিয়া আছে এতিয়া চোৱা আমি কি কৰিম ইয়াত যেতিয়া আমাৰ উৎপাদক মানে gx টো gx ৰ শূন্য উলিয়াম যেতিয়া শূন্যটো এই বহুপদটোত বহাম যদি আমাৰ বহুপদটো বহাৰ পিছত যদি 0 আহে তেতিয়া কি হ'ব এটো উৎপাদক হ'ব আৰু 0 যদি নাহে তেতিয়া কি হ'ব উৎপাদক নহয় এটোৱে জাস্ট আমি এটা কৰি আছিলো হয় না নহয় একে হয় একো ডিফাৰেন্স নাই ইয়া জাস্ট px টো দিয়া আছে বহুপদটো দিয়া আছে 1 নম্বৰটোত কৈ এটো কৰিবলৈ আৰু সহজে হ'ব বুজি পাইছা না কথাটো এতিয়া চোৱা px যে এতিয়া উলিয়াম বহুপদটো দিয়া আছে লিখি লম আমি দিয়া আছে কি দিয়া আছে px = 2x cube plus x square minus 2x minus 1 আৰু gx টো কিমান দিয়া আছে x plus 1 এটাকে এতিয়া আমাৰ gx ৰ শূন্য কি হ'ব gx ৰ শূন্য কিমান হ'ব -1 হয় নে নহয় এতিয়া চোৱা মাইনাস gx ৰ শূন্য হৈছে -1 হয় তেতিয়া আমি x ৰ ভ্যালুটো বহাই দিম বহুপদটোত -1 equal to 2 into -1 cube plus -1 square minus 2 into -1 আকৌ হেকত কিছিলে -1 এটা এটো কিমান হৈ যাব 2 into উপৰ পাৱাৰটো কিমান আছে -1 কিউব আছে এটো অযুগ্ম সংখ্যা গতিকে কিমান হৈ যাব -1 এ হ'ব প্লাস এটো কিমান হৈ যাব 1 -1 দুটা পূৰণ কৰিলে কিমান হৈ যাব 1 হ'ব হয় নে নহয় আকৌ এটো মাইনাস এ কি হ'ব প্লাস হ'ব প্লাস কিমান হ'ব 2 -1 হয় নে নহয় এতিয়া সব প্লাস এ মাইনাস এ কি হৈ যাব -2 +1 +2 -1 এতিয়া এটো কি হৈ যাব +1 -1 ক্যান্সেল হৈ গল +2 -2 ক্যান্সেল হৈ গল এতিকে আমাৰ আনসাৰটো কিমান আহিছে 0 আহিছে হয় নে নহয় ইকুৱেল টু কি আহিব 0 আহিব এটাকে যদি 0 আহে তেতিয়া কি হ'ব gx px ৰ
উৎপাদক হ'ব আমাক যেহেতু gx px ৰ উৎপাদক হয় নে নহয় পৰীক্ষা কৰিব দিছে হয় না যেহেতু 0 আছে gx px ৰ উৎপাদক হয় আশা কৰো বুজি পালা এটো এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো কৰো আহা 2 নম্বৰ কোৱেশ্চনটো কি দি আছে px = x³ + 3x² + 3x + 1 আৰু gx টো কিমান আছে x + 2 এটিকে আমি লিখিম দিয়া আছে px = x³ + 3x² + 3x + 1 আৰু gx টো কিমান দিয়া আছে x + 2 এতেকে gx ৰ শূন্য কি হ'ব +2 যদি লেফট সাইডৰ পৰা ৰাইট সাইডে ইকুৱেলৰ ৰাইট সাইডে যে যায় কি হৈ যাব -2 গতিকে শূন্যটো কিমান হৈ যাব -2 এতিয়া আমি বহাই দিম বহুপদ - p x ৰ ভ্যালুটো কিমান পালো -2 এতিয়া -2³ plus 3 minus 2 square plus 3 into minus 2 plus 1 হয় নাই এটো যদি আমি কিউব কৰো কিমান হৈ যাব -8³ 2 হয় নাই নহয় 2 যদি আমি তিনটা পূৰণ কৰো কিমান হৈ যাব 8 হৈ যাব আৰু মাইনাস চিনটো আছে যেহেতু এটো কিমান হৈ যাব +3 into 2 দুগুণ কিমান হৈ যাব 4 আৰু প্লাস আর মাইনাস কি হৈ যাব -3 দুগুণ 6 plus 1 -8 plus 4 3 গুণ 12 -6 plus 1 এতিয়া কি কৰিম মাইনাস আর মাইনাস এটো আমি প্ৰথমে যোগ কৰিলে কিমান হৈ যাব -14 এটো কিমান হৈ যাব +13 ইকুৱেল টু কিমান আহিব -1 আনসাৰটো আমাৰ 0 আহিছে নে নাই অহা হয় নে নহয় তেতিয়া হলে মানে কি হ'ব এতেকে gx px ৰ উৎপাদক নহয় এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো কৰো আহা 3 নম্বৰ কোৱেশ্চনটো কি দিছে px = x³ - 4x² plus x plus 6 cos আৰু gx টো কিমান দিয়া আছে x - 3 দিয়া আছে px = s³ - 4x² plus x plus 6 আৰু gx টো কিমান দিয়া আছে x - 3 হয়নে নহয় এটাকে gx ৰ শূন্য কি হ'ব -3 আছে গতিকে এটো শূন্যটো কি হৈ যাব +3 হয় না নহয় যে p3 ইকুৱেল টু কিমান হৈ যাব 3³ - 4 3² plus 3 plus 6 3³ কিমান হৈ যাব 27 3 টা পূৰণ কৰিলে কিমান হ'ব 27 আৰু 4 3² কিমান হ'ব 9 আৰু এটো কিমান হৈ যাব +9 হয় নাই এতিয়া আমি এটো 27 আৰু 9 টো কি কৰিব পাৰো প্লাস কৰিব পাৰো কিমান হৈ যাব প্লাস কৰিলে মানে 36 আৰু এটো কিমান হ'ব 4 * 9 = 36 36 ৰ পৰা 36 গলে মানে কিমান হৈ যাব 0 গতিকে আমি 0 পাইছো এটাকে কি হ'ব gx px ৰ কি হ'ব px বহুপদটোৰ উৎপাদক হয় আশা কৰো সকলোৱে 2 নম্বৰ কোৱেশ্চন কিটা বুজি পালা এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো কৰো আহা সৰি 3 নম্বৰ কোৱেশ্চনটো কি দিছে যদি x - 1 px ৰ এটা উৎপাদক হয় তেন্তে তলৰ প্ৰতিটো ক্ষেত্ৰতে k ৰ মান নিৰ্ণয় কৰা বুলি কৈছে
যদি x - 1 টো px ৰ এটা উৎপাদক হয় বুলি কৈছে আমাক আগতে কি কৰিছিলে হয় নে নহয় উলিয়াব কৈছে কি উলিয়াব দিছিলে হয় না p উৎপাদক হয় নে নহয় তাক উলিয়াব কৈছিলে কিন্তু ইয়াত কি কৈছে x - 1 px ৰ অলৰেডি কি হৈ গৈছে উৎপাদক হৈ গৈছে তেন্তে তলৰ প্ৰতিটো ক্ষেত্ৰতে k মান নিৰ্ণয় কৰিব দিছে আমাৰ কি কাৰ ভ্যালু উলিয়াব কৈছে k মান উলিয়াব দিছে বুজি পাইছা এতিয়া চোৱা দিয়া আছে px কিমান দিয়া আছে x² + x + k হয় নে নহয় আৰু কি হয় x - 1 px ৰ কি হয় এটা উৎপাদক হয় এতেকে কি হ'ব x ৰ x - 1 ৰ শূন্য কি হ'ব +1 হয় নে নহয় তেতিয়া হলে মানে আমাক কি উলিয়াব লাগে তলৰ প্ৰতিটো ক্ষেত্ৰতে k মান উলিয়াব লাগে px কি হ'ব 0 হয় নে নহয় এতিয়া আমি p ভ্যালুটো বহাই দিম p থাত x px ৰ ভ্যালুটো বহাই দিম p1 কিমান হৈ যাব 1² + x ৰ ভ্যালু 1 + k কিমান হ'ব 0 হয় নে নহয় (1² কিমান হৈ যাব 1 প্লাস এটো কিমান হৈ যাব 1 plus k equal to 0 2 plus k equal to কিমান হ'ব 0 এটাকে k equal to কিমান হৈ যাব -2 আমাক যেহেতু কাৰ ভ্যালু উলিয়াব কৈছিলে -2 এটাকে আমি k ভ্যালুটো পালো যে -2 আশা কৰো বুজি পালা এটো এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো কৰো আহা কোৱেশ্চনটো কি দিছে px equal to 2x² plus kx plus √2 তে দিয়া আছে px equal to 2x² plus kx plus √2 আৰু x - 1 ৰ এটাকে x - 1 ৰ শূন্য কি হ'ব +1 হয় নহয় আমাক কি ল'ব লাগে px equal to 0 p ভ্যালু x ৰ ভ্যালুটো কিমান পালো 1 equal to কিমান হৈ যাব এফালে 2 into x (1) square plus k into 1 plus √2 equal to 0 eto 1 square to 1 হৈ যাব হয় নাই 2 গুণ 2 plus k plus √2 equal to 0 that's why √2 যদি এফালে যায় কি হৈ যাব -2 k plus √2 equal to -2 আৰু এটো ইফালে যাব k -2 আৰু প্লাস √2 টো ইফালে যায় গলে মানে কিমান হৈ যাব -√2 তেছৱা k ইকুৱেল টু কি হৈ যাব এতিয়া এটো আমি -2 কমন লব পাৰো -2 আৰু এই মাইনাস যদি কমন ললে ইয়াত কিমান হৈ যাব +√2 এটাকে আমাৰ k ভ্যালুটো কিমান পালো -2 +√2 আশা কৰো 2 নম্বৰটো বুজি পালা এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো কৰো আহা দিয়া আছে px তো কিমান দিয়া আছে px = kx² - √2x + 1 হয়নে নহয় এতিয়া এটাকে x + 1 ৰ শূন্য কি হ'ব 1 এতিয়া আমি ইয়াত বহাই দিম px = কি ল'ব লাগে 0 1 equal to কি হ'ব k into 1 square minus √2 into 1 plus 1 k minus √2 plus 1 oh sorry ইফালে 0 টো দিব লাগিব নহয় আমি equal to 0 হয় নাই এটো যদি ইফালে যায় কি হ'ব √2 যদি ইফালে যায় plus 1 equal to plus √2 k equal to কি হ'ব √2 - 1 এতিয়া আমি 3 নম্বৰটো k ভ্যালুটো কিমান পালো √2 - 1 আশা কৰো সকলোৱে 2 নম্বৰ আৰু 3 নম্বৰ কোৱেশ্চনটো বুজি পালা এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটো কৰো আহা 4 নম্বৰ কোৱেশ্চনটো কি দিছে px =
kx square minus 3x plus k আছে হয় নাই এতিয়া সোয়া দিয়া আছে এটো লিখিম দিয়া আছে px equal to kx square minus 3x plus k এটাকে x minus 1 or 0 plus 1 হয় না নহয় এটা আমাক কি লবলকে px equal to 0 কার মান লবলকে k এর মান হয় না নহয় এতিয়া p x এর মান কিমান পালো 1 equal to k into 1 square minus 3 into 1 plus k equal to 0 এটো k হৈ যাব 1 এর লগত যদি 1 স্কয়ার 1 এ হ'ব আৰু 1 এর লগত k পূৰণ হলে কিমান হ'ব k হ'ব হয় নাই minus 3 plus k equal to 0 এটো 2k minus 3 equal to 0 আৰু plus 3 যদি এফালে যায়গে রাইট সাইডে যায়গে তেতিয়া কি হৈ যাব minus 3 to plus 3 হৈ যাব আৰু k equal to 3/2 এটা আমি k ভ্যালুটো কিমান পালো 3/2 হয়নে নহয় আশা কৰো সকলোৱে এই যিমান বিলাক আমি কোৱেশ্চন কৰিলো বুজি পালা আজি ভিডিওটো আমি ইমানতে সামৰণি মাৰিছো আমি অন্যটা ভিডিওত সকলোকে লগ পাম বুলি আশা ৰাখিলো